নমস্কাৰ, এই মুহূৰ্তত আহিছে ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩১ জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। লগতে ৰাজ্যত যিসকল শ্ৰমিক আছে, অৰ্থাৎ ই শ্ৰমিক কাৰ্ড থাকিলে লাভ কৰিব ৩০০০কৈ টকা। যিসকল মানুহৰ ই শ্ৰমিক কাৰ্ড আছে তেওঁলোকৰ বেংক একাউণ্টত সোমাব প্ৰতি মাহে মাহে ৩০০০কৈ টকা। লগতে PM কিষাণৰ টকা ১২০০০কৈ লাভ কৰিব। ৬০০০ টকাৰ পৰিৱৰ্তে ১২০০০কৈ টকা কৃষকে PM কিষাণৰ জৰিয়তে লাভ কৰিব। আন কেইবাটাও গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। একেলগে কেইবাটাও খবৰৰ সৈতে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'ত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰে কৰক এইসমূহ কাম। মাত্ৰ ৫৫ টকাকৈ জমা কৰিলে লাভ কৰিব ৩০০০কৈ টকা। ১৮ বছৰ ঊৰ্ধৰ আৰু ৪০ বছৰ অনূৰ্ধ্বৰ লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা। নিৰ্ধাৰিত বয়স হোৱাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে মাহে ৩০০০কৈ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। কিদৰে প্ৰতি মাহে লাভ কৰিব ৩০০০কৈ টকা। লাখ লাখ লোকলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে দিছে বিশেষ জাননী। তো এইকেইটা কাম কৰিলে প্ৰতি মাহে লাভ কৰিব মাহে ৩০০০কৈ টকা। আপোনাৰ যদি ১৮ বছৰ হৈছে তেন্তে আজিয়ে কৰক এইসমূহ কাম। প্ৰতিজন ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিয়ে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। ১৮ বছৰৰ পৰা ৪০ বছৰ পৰ্যন্ত বয়সৰ লোকে কৰিব পাৰিব আবেদন। লাখ লাখ শ্ৰমিকৰ বৃদ্ধকাল সুৰক্ষাৰ বাবে অনা হৈছে বিশেষ আঁচনি। লাখ লাখ শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰে আনিছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা। ১৫,০০০তকৈ কম আয়ৰ লোকে ইয়াৰ কাৰণে কৰিব লাগিব আবেদন। কিদৰে আবেদন কৰিব পাৰিব? প্ৰতিজন আবেদনকাৰীৰ মোবাইল নম্বৰ থাকিব লাগিব। সঞ্চয় বেংক একাউণ্ট আৰু আধাৰ নম্বৰ থাকিব লাগিব। জনধন যোজনা একাউণ্ট ব্যৱহাৰ কৰিও কৰিব পাৰিব আবেদন। আবেদন কৰাৰ কাৰণে আপোনাৰ ওচৰত থকা যিকোনো এটা CSC চেণ্টাৰত গৈ আপুনি আবেদন কৰিব পাৰে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কৃষক সন্মান নিধিৰ ধন ৬০০০ টকাৰ পৰা হ'ব পাৰে ১২০০০কৈ টকা। এইবাৰ বাজেটত কৃষকক ডাঙৰ উপহাৰ দিব পাৰে নিৰ্মলা সীতাৰমণে। এক সূত্ৰৰ মতে বৃদ্ধি পাব পাৰে কৃষক সন্মান নিধিৰ আঁচনিৰ ধন। বৰ্তমান ১১ কোটি কৃষকে লাভ কৰি আছে ৬০০০কৈ টকা। এতিয়াই ৬০০০ টকা বৃদ্ধি কৰি কৰিব পাৰে ১২০০০ টকালৈ, যাৰ বাবে বাজেটৰ পূৰ্বে চৰ্চা চলিছে কেন্দ্ৰত। মহিলা কৃষকৰ বাবে বাজেটত থাকিব ভাল খবৰ। মহিলা কৃষকক ১০,০০০ টকাৰ পৰা ১২,০০০ টকা পৰ্যন্ত দিব পাৰে বুলি চৰ্চা চলিছে। কৃষকক অধিক ধন দিয়াৰ বাবে সাজু হৈছে মোদী চৰকাৰ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰধানমন্ত্ৰী মোদীৰ পৰীক্ষাৰ ওপৰত চৰ্চা। পৰীক্ষা সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ সৈতে আলোচনাত মিলিত কলে ৰিল চাই সময় নষ্ট নকৰিবা, পৰ্যাপ্ত টোপনি ল'বা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিশুসকলৰ সৈতে পৰীক্ষাৰ ওপৰত চৰ্চা কৰে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ ছাত্ৰীসকলক বহু কৌশল শিকোৱা দেখিবলৈ পোৱা যায়। তেওঁ শিশুসকলৰ ৰিল চোৱাত সময় নষ্ট নকৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে তেওঁলোকক পঢ়া শুনাত মনোনিৱেশ কৰিবলৈ উপদেশ দিয়ে। ইয়াৰ উপৰিও তেওঁ শিশুসকলক কয় যে এই বয়সত খাদ্য আৰু টোপনিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। তেওঁলোকে পৰ্যাপ্ত পৰিমাণে টোপনি লোৱাটো উচিত আৰু কেৱল মোবাইল ফোন লোৱাটো উচিত নহয়। প্ৰধানমন্ত্ৰী মোদীয়ে মোবাইল ফোন সন্দৰ্ভত শিশুসকলৰ সৈতে বহু কথা পাতে। তেওঁ আৰু কয় যে বহু লোকে ঘণ্টাৰ পিছত ঘণ্টা মোবাইল ফোন চাই থাকে। তেওঁ শিশুসকলক মোবাইল চোৱাৰ সময় এটা নিৰ্ধাৰণ কৰিবলৈ কৈছে আৰু সকলো সময়তে মোবাইল নাচাবলৈ কয়। আৰু প্ৰয়োজন হলে গণিত বা আন কোনো বিষয়ৰ লগত জড়িত কোনো সমস্যা সমাধানৰ বাবে পৰিয়ালৰ লোকক জনাইহে মোবাইল ব্যৱহাৰ কৰিব লাগে। তেওঁ আৰু কয় যে মোবাইল যিদৰে ৰিচাৰ্জ কৰিব লাগে একেদৰে এই শৰীৰকো পুনৰ চাৰ্জ কৰিব লাগে। এয়াই শৰীৰৰ প্ৰয়োজন। তেওঁ শিশুসকলক কয় যে পঢ়াৰ সময়ত কেৱল পঢ়িব, খেলিব বিচাৰিলে খেলিব। জীৱনত ভাৰসাম্য সৃষ্টি কৰাটো গুৰুত্বপূৰ্ণ। সেয়ে সুস্থ শৰীৰ আৰু সুস্থ মন থকাটো অতি প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা সূৰ্যৰ পোহৰতো বহি পঢ়িবলৈ পৰামৰ্শ দিয়ে, কিয়নো কেতিয়াবা সূৰ্যৰ পোহৰেও শৰীৰৰ ৰিচাৰ্জ কৰে। আন এটা ভয়ংকৰ খবৰ হৈছে জাতিৰ প্ৰতাৰক দীপাংক কুমাৰ নাথ। আৰু এই মন্তব্য কৰিছে আছুৱে। তা বিৰোধী আন্দোলনৰ নেতা আৰু সদ্য বিজেপি সদস্য দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। মুকলি পথাৰৰ পৰা আৰু দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে ছাত্ৰ সন্থাই দিলে হুংকাৰ। কা বলবৎ হলে চৰকাৰ তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব। ৭ দিনৰ ভিতৰত দেশত বলবৎ হ'ব CAA। পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ ঘোষণাৰ পাছতে এতিয়া গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা। চুবুৰীয়া ৰাজ্যখনৰ ২৪ পৰগনা জিলাৰ এক জনসভাত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰাৰ গ্যাৰাণ্টি দিয়াৰ লগে লগে
ৰাজ্যত সদকম ছাত্ৰ সন্থাই এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে। লগতে কোনো কাৰণতে এই বিতৰ্কিত আইন অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব বুলিও জাঙুৰ খাই উঠিছে নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক কংকন বৰুৱা। আনহাতে আছুৰ প্ৰাক্তন সভাপতি দীপাংগ কুমাৰ নাথৰ বিজেপি গমনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সম্পাদকগৰাকীয়ে কয়, জাতিৰ গাদ্দাৰজনক কোনো কালে ক্ষমা কৰা নহ'ব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 15 ৰাজ্যৰ ৰাজ্যসভাৰ নিৰ্বাচন, 27 ফেব্ৰুৱাৰী তাৰিখে 56খন আসনৰ নিৰ্বাচন। ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে 15খন ৰাজ্যৰ 56খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। এই নিৰ্বাচন 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু ভোট গণনাও একেদিনে অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগৰ জাননী অনুসৰি ইয়াৰ বাবে মনোনয়ন দাখিল পৰ্ব 8 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। 15খন ৰাজ্যৰ 56খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে 15 ফেব্ৰুৱাৰী। আনহাতে মনোনয়ন পত্ৰ পৰীক্ষা পিছদিনা অৰ্থাৎ 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে জাননীখনত এইদৰে উল্লেখ কৰে। নিৰ্বাচন আয়োগে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ 20 ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰিছে। অহা 27 ফেব্ৰুৱাৰী তাৰিখে পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈ দেশৰ উচ্চ সদনৰ 56খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু একেদিনে সন্ধিয়া 5 বজাত ভোটগণনা অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগৰ জাননীত লগতে এইদৰে উল্লেখ কৰা হৈছে যে নিৰ্বাচনী পেনেলৰ পত্ৰ অনুসৰি উত্তৰ প্ৰদেশত অহা 2 এপ্ৰিল তাৰিখে সৰ্বাধিক সংখ্যক 10গৰাকী ৰাজ্যসভাৰ সাংসদে অৱসৰ গ্ৰহণ কৰিব। ইয়াৰ পিছত আছে মহাৰাষ্ট্ৰ আৰু বিহাৰৰ 6গৰাকী সাংসদ, মধ্যপ্ৰদেশ আৰু পশ্চিম বংগৰ পৰা 5গৰাকী, কৰ্ণাটক আৰু গুজৰাটৰ পৰা 4গৰাকীকৈ সাংসদ, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ 3গৰাকীকৈ আৰু হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ পৰা 1গৰাকীকৈ সাংসদে অৱসৰ গ্ৰহণ কৰিব। ওড়িশা আৰু ৰাজস্থানৰ পৰা 3 এপ্ৰিলত 3গৰাকী ৰাজ্যসভাৰ সাংসদে অৱসৰ গ্ৰহণ কৰিব। ৰাজ্যসভা হৈছে দেশৰ সংসদৰ উচ্চ সদন। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বোকাজানত টেট উত্তীৰ্ণ শিক্ষকৰ অৱস্থান ধৰ্মঘট। সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানত প্ৰায় অৰ্ধ শতাধিক শিক্ষক শিক্ষয়িত্ৰী একত্ৰিত হৈ সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট। বোকাজানৰ হৰিয়জান স্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত অনুষ্ঠিত কৰে এই অৱস্থান ধৰ্মঘট। টেট শিক্ষকৰ সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক আহ্বান। সদকম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বিনা চৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ দাবীৰে বোকাজানত 4 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছতকৈ ভ্ৰষ্টাচাৰী আৰু কোনো নাই আৰু এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। কংগ্ৰেছতকৈ ভ্ৰষ্টাচাৰী আৰু কোনো নাই, সেইকাৰণে একেৰাহে 2014 চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনত খুব বেয়াকৈ হাৰিছে। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কংগ্ৰেছে 15 বছৰৰ পৰা অপশাসনৰ কাৰণে এটা ইলেকশ্যনতো জিকিব নোৱাৰিলে। সিদিনাখন ডিমা হাছাওৰ নিৰ্বাচন হ'ল। ডিমা হাছাওৰ নিৰ্বাচনত 2টা চিটত জিকিছিল, কিন্তু এইবাৰ ক'তো প্ৰতিদ্বন্দ্বিতাতে আহিব পৰা নাই। গতিকে প্ৰত্যেকটো নিৰ্বাচনতে কংগ্ৰেছ হাৰি ধ্বংস হৈছে তেওঁলোকৰ ভ্ৰষ্টাচাৰিতাৰ কাৰণে, তেওঁলোকৰ কুশাসনৰ কাৰণে। গতিকে তেওঁলোকক আৰু মানুহে বিশ্বাস নকৰে, মানুহে তেওঁলোকক এনেও ভোট নিদিয়ে বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।